নমস্কাৰ প্ৰিয় দৰ্শক, গুড মৰ্নিং। যোৱাকালি মই ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ কামৰ লগত জড়িত হৈ থকাৰ কাৰণে। তাৰ বাবে আপোনালোকক চৰি খুজিছোঁ। আজি আপোনালোকৰ প্ৰতিদিনৰ দৰে ৰাশিফল লৈ আহিছোঁ। আজি হৈছে ইংৰাজী মাহৰ 5 তাৰিখ মানে 5 মে' আৰু বহাগ মাহৰ 22 তাৰিখ। 22 তাৰিখ পালেহি, এই বহাগ মাহটো যাবইগৈ ন। বন্ধু বান্ধৱীসকল, আজি সূৰ্য উদয় হ'ব 4:43 আৰু সূৰ্য অস্ত পাব 5:51। বন্ধু বান্ধৱীসকল, আহকচোন আমি পলম নকৰি আমাৰ আজিৰ দিনটো ৰাশিফলসমূহ আমি জানি লওঁ। প্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কৰ্মৰ সফলতা পাবলৈ সক্ষম হ'ব পাৰে আজিৰ দিনটোত। তেওঁলোকৰ শাৰীৰিক মানসিক আজিৰ দিনটো যথেষ্ট ভাল। কোনো কাম কৰিব যোৱাৰ আগতে যাতে আপোনাৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে। কাৰোবাৰ কথা শুনিব আজি আপোনাৰ জীৱনসংগীৰ আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভাল পোৱা আজিৰ এই বিষয়টো ভাল কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনাৰ শুভ ৰং হৈছে ৰঙা আৰু সেউজীয়া। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ তেনেহ'লে বৃষ ৰাশিলৈ। বৃষ ৰাশি জাতক জাতিকাসকলে আপোনাৰ সন্তানৰ উন্নতমান প্ৰদৰ্শনে আপোনাক আজি আনন্দিত কৰিব আপোনাৰ মন, আৰু আপোনাৰ পৰিয়াল সুখৰে যাব আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত যথেষ্ট শুভ দেখা পোৱা গৈছে। পিতৃ মাতৃৰ শাৰীৰিক যথেষ্ট শুভ। আজি জীৱন লগৰীৰ লগত আজি ধুনীয়া ভাৱনা, মনৰ ভাৱ প্ৰকাশ পাব, আৰু কাৰোবাৰ দিয়া ধাৰ ঘূৰাই পাব পাৰে। আজি আপুনি যদি আপোনালোকে কাৰোবাক সুতত পইচা দি থৈ দিছে বা কাৰোবাৰ পৰা আপুনি কাৰোবাক সহায় কৰিছিলে, সেই পইচাৰ আপোনাক দিব বুলি কৈছিলে, তেনেহ'লে আপোনাৰ সেই পইচাৰ আজি আপোনাৰ হাতত আহিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ'ব। যিটো সমস্যাৰ আপোনাৰ প্ৰব্লেম চলি আছে, সেই প্ৰব্লেমটোৰ ক্ষেত্ৰত আজি আপোনাৰ খুবেই যথেষ্টই ভাল। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিসকলে বহুতো সময়ৰ পৰা চলি থকা বেমাৰ চিকিৎসা আপোনাৰ সুখী মন আৰু হাঁহি দি, কাৰণ আপোনাৰ এটা হাঁহিয়ে সকলো সমস্যা সমাধান উলিয়াব পাৰে আজিৰ দিনটোত। আজি আপোনাৰ জীৱন লগৰীৰ আজি বহুত খৰচ কৰিব পাৰে। তদুপৰিও আপুনি এই সময়খিনি ভালকৈ মজা ল'ব পাৰিব। আপোনাৰ স্বাস্থ্য ভালে থাকিবৰ বাবে দুখীয়া মানুহক কেঁচা কয়লাৰ দান কৰিলে তাক তৰ্ক বিতৰ্কৰ পৰা বিতৰিত থাকিব পাৰিব, সমস্যাৰ পৰা দূৰত থাকিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হৈছে ৰঙা আৰু বেঙুনীয়া। শুভ সংখ্যা হৈছে 11 আৰু 13। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে বন্ধু বান্ধৱীসকল ছাবস্ক্ৰাইব কৰি ল'ব আপোনাৰ প্ৰতিদিন ৰাশি ফল পাবৰ বাবে। তেনেহ'লে ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সমস্যা সৃষ্টি হ'ব পাৰে, যিকোনো কামৰ ক্ষেত্ৰত, যিকোনো সমস্যাৰ ক্ষেত্ৰত। সেয়েহে আপুনি প্ৰতিটোৰ ক্ষেত্ৰত সতৰ্ক হৈ থকাৰ আপোনাৰ অতিকৈ প্ৰয়োজন, আৰু জীৱনত প্ৰাপ্ত হোৱাৰ প্ৰত্যেক ভাল অনুভূতি আৰু বাস্তৱ জীৱনৰ সন্মুখীন লাভৰ পাবৰ বাবে আপোনাৰ মনটোৰ প্ৰতি বেছি গুৰুত্ব দিয়ক। আপোনাৰ নিজৰ প্ৰতি বেছিকৈ গুৰুত্ব দিয়ক। মন মগজু দুৱাৰ খোল খাবৰ কাৰণে চিন্তা কৰিবলৈ এৰি দিয়ক। বেছিকৈ চিন্তা কৰিলে আমাৰ শৰীৰবোৰ বেয়া হয়। আৰ্থিক স্থিতি সবল শক্তিশালী কৰিবৰ বাবে আহত গছৰ তলত থিয় হৈ লোৰ বাচন এটাত পানী, চেনি, ঘিউ, গাখীৰৰ মিশ্ৰণ এটা আহত গছৰ শিপাত ঢালিব। তেনেহ'লে আজি আপোনাৰ দিনটো শুভ যাব পাৰে। ধন্যবাদ। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰচেষ্টা চলাব। চেষ্টা কৰক আজি আপোনাৰ আত্মবিশ্বাস
বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদি ভাল হ'ব। আপোনাৰ পৰিয়ালৰ সকলো ভালে থাকিব। পাত্ৰ দুখীয়া মানুহক দান কৰক। এনে কৰিলে সকলোৰে জীৱনত সুখ শান্তি আহিব পাৰে, লাভৱানো হ'ব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হৈছে হালধীয়া আৰু গুলপীয়া। শুভ সংখ্যা হৈছে 3, 2, 1। এনেদৰে সদায় আপুনি ৰাশিফল আনিবৰ বাবে যথেষ্ট যত্ন কৰিম। আপোনালোকৰ সেৱায়ে আমাৰ ধৰ্ম। কিবা যদি ভুল হৈছে কমেণ্ট বা কৰি জনাব পাৰে। আৰু যদি ভাল লাগিছে তেনেহ'লে প্ৰতিদিনৰ দৰে ৰাশিফল পাবৰ বাবে আমাৰ চেনেলটো মৰম দিব পাৰে অলপমান। তেনেহ'লে ধন্যবাদ।